বন্দন দৈবকী নন্দন জুহরি মারল কংস জগজন তারণ দেব নারায়ণ শংকৰ তা কেৰিয়ংশ। আকাশৰ দৰে বিশাল এটা মন, সাগৰৰ দৰে গভীৰ এখন হৃদয়, ধুমুহাৰ দৰে দুৰ্বাৰ শক্তি আৰু হিমালয়তকৈ উচ্চ মনোভাৱ লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই পবিত্ৰ অসম ভূমিত অৱতীৰ্ণ হৈ জাতি, বৰ্ণ, ধৰ্ম, ভাষা, সংস্কৃতি আদি নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বান্ধি নৱবৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰি থৈ গৈছে। এলান্ধুকলীয়া কুসংস্কাৰেৰে আবৃত অসমীয়া সমাজখনক সংস্কাৰমুখী কৰি তুলিবলৈ মহাপুৰুষজনাই অসমীয়া ভাষা সংস্কৃতিৰ স্বৰ্ণসৌধ নিৰ্মাণ কৰি গৈছে। সদাচাৰ নাই, ধৰ্ম কৰ্ম একোকে নাজানো, তই শান্তি হবলৈ আহিছ? ৰাধিকা, তুমি নিজকে নিজ জাতি বুলি কিয় ভাবিছা? ভগৱানৰ সন্তান সকলো সমান। অসমীয়া নাট্য সাহিত্যৰ জনক হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ব্ৰজাৱলী ভাষাত ৰচিত এক অংক বিশিষ্ট নাটসমূহকেই অংকীয়া নাট বুলি অভিহিত কৰা হয়। গুৰুজনাই সম্পূৰ্ণ স্বকীয় সৃজনীশীলতাৰ সহায়ত অসমীয়া নাট ৰচনাৰ পৰম্পৰাৰ প্ৰাৰম্ভণ ৰূপত ব্ৰজাৱলী ভাষাত ছখনকৈ নাট ৰচনা কৰিছিল। আহি প্ৰাণসখী জবতো হুঁচলয় নাহি পাৰি আমাৰ স্কন্ধে চৰকীয়া। এইকেইখনৰ ভিতৰত পত্নী প্ৰসাদ, পাৰিজাত হৰণ, কালীয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ আৰু ৰাম বিজয়। কালিৰাম মেধি, বিৰিঞ্চি কুমাৰ বৰুৱা, ডক্টৰ মহেশ্বৰ নেওগ আদি পণ্ডিতসকলে পত্নী প্ৰসাদ নাটকখনকেই শংকৰদেৱৰ প্ৰথম নাটক হিচাপে চিহ্নিত কৰিছে আৰু এই নাটখনিত কৰ্মমাৰ্গ আৰু ভক্তিমাৰ্গৰ বিৰোধ দেখুৱাই ভক্তিমাৰ্গক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে। অন্যহাতে মহাপুৰুষজনাৰ এক অভিনৱ সৃষ্টি হ'ল কালীয় দমন নাটকখন। আৰু এই কালীয় দমন নাটকখনত কৃষ্ণৰ লগৰীয়া গৰখীয়াবিলাকে কালীয় হ্ৰদত পানী খাবলৈ গৈ বিষক্ৰিয়াত অচেতন হৈ পৰাত শ্ৰীকৃষ্ণৰ দ্বাৰা কালীয় নাগক দমন কৰা কাহিনী বৰ্ণিত হোৱা দেখা যায়। কেলিগোপাল নাটক। এই কেলিগোপাল নাটকখনত শ্ৰীকৃষ্ণৰ ৰাসলীলা বৰ্ণনা কৰা দেখা গৈছে। শংকৰদেৱে দ্বিতীয়বাৰ তীৰ্থভ্ৰমণ কৰি অহাৰ পিছত পাৰিজাত হৰণ নাটকখন ৰচনা কৰিছে বুলি ৰামচৰণ ঠাকুৰে চৰিতপুথিত উল্লেখ কৰিছে। ভাগৱতৰ কথাবস্তুৰ আধাৰত ৰাম ৰায়ৰ আগ্ৰহত শংকৰদেৱে তেওঁৰ অভিনৱ সৃষ্টি অন্যতম সৃষ্টি ৰুক্মিণী হৰণ নাটখন ৰচনা কৰে আৰু এই নাটখন শংকৰদেৱৰ আটাইতকৈ বৃহৎ কলেবৰৰ নাটক। ৰাম বিজয় নাটখন হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শেষ ৰচনা। ৰামায়ণৰ আদিকাণ্ডৰ পৰা ৰাম বিজয় নাটৰ কাহিনী সংগ্ৰহ কৰা হৈছে। অংকীয়া নাটসমূহ শ্লোক, গীত, কথাসূত্ৰ আৰু চৰিত্ৰৰ সংলাপ মূলতঃ এইকেইটা উপাদানৰ সমষ্টি বুলি ক'ব পাৰি। নাটবোৰৰ ভাষা সংস্কৃত নহয়, কিন্তু কথিত ভাষাও নহয়, ব্ৰজাৱলী ভাষাত ৰচিত। এই ভাষা মহাপুৰুষজনাই সৃষ্টি কৰা এই ব্ৰজাৱলী ভাষা এক কৃত্ৰিম সাহিত্যিক ভাষা। আহি প্ৰাণসখী তোহকি নিমিত্তে বৈদ্য ৰহ চল লহ আমাৰ অসংগে চল লহ। আহি স্বামী
কৃষ্ণ আমার পদতলে কণ্ঠকে বেদল চলই নাহি পারি যেমন করিয়ে নিয়া যাও নাটসমূহৰ কেইটামান সক্ৰিয় বৈশিষ্ট্যই গা কৰি উঠিছে আৰু এই বৈশিষ্ট্যসমূহৰ বিষয়ে খুব চমুকৈ দুআষাৰ জনাবলৈ আপোনালোকক প্ৰয়াস কৰিম। অংকীয়া নাটৰ বৈশিষ্ট্য সাধাৰণতে প্ৰথমতে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰথম বৈশিষ্ট্যটোৱে হৈছে সূত্ৰধাৰৰ প্ৰাধান্য। দ্বিতীয় এটি বৈশিষ্ট্যৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে কাব্যধৰ্মী গীত শ্লোক আৰু পয়াৰৰ প্ৰাচুৰ্য। তৃতীয়তে আগতে আমি কৈ অহা হৈছে যে ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ। চতুৰ্থতে অন্য এটি বৈশিষ্ট্য যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে লয়যুক্ত গদ্য। আৰু পঞ্চমতে যদি এটি ক'বলৈ যাওঁ বৈশিষ্ট্য সেয়া হৈছে গীত নৃত্যৰ প্ৰয়োগ। এনেদৰেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাটসমূহৰ বিষয়ে চমুকৈ আমি আলোচনা কৰিব পাৰোঁ।